ৰুৰেল ধুবুৰী, বঙাইগাঁও আৰু ওদালগুৰিৰ মুঠ 5খন জিলাৰ কেইবাখনো বিদ্যালয়ত চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰে আৰু সেই পৰীক্ষাৰ ভিত্তিত মুঠ 7,500 যোৰ চশমা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰদান কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। প্ৰথম পদক্ষেপ হিচাপে এই হেল্পলাইন হেল্থ কেয়াৰ ছ'চাইটিয়ে সোমবাৰে পূব গুৱাহাটী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে চশমাসমূহ বিতৰণ কৰে। এই কাৰ্যসূচীটো আমি 10 বছৰে আৰম্ভ কৰিছিলোঁ, কিন্তু বিশেষ কাৰণবশতঃ ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ পৰা আমাৰ চশমাখিনি অহা নাছিল। সেইবাবে আমি কিছুদিন দেৰি হ'ল, কিন্তু দেৰিকৈ হ'লেও আমি ছাত্ৰ-ছাত্ৰীখিনি আমাৰ তেখেতসকলৰ চকুৰ অসুবিধা সেইটো দূৰ কৰিবলৈ পাই মই খুব আনন্দিত হৈছোঁ। আমি মুঠ 5খন ডিষ্ট্ৰিক্ট কৰিছোঁ, কামৰূপ মেট্ৰ' ৰুৰেল, আপোনাৰ ধুবুৰী, বঙাইগাঁও, তাৰপিছত আপোনাৰ আৰু ওদালগুৰি। এই 5খন ডিষ্ট্ৰিক্টত আমি মুঠ 7,500 আমাৰ আৰ ডিটেকশ্যন হৈছে আৰু এই 7,800 চশমা আমি দিম। ইয়াৰ এইটো গতানুগতিক আমি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু এনেদৰে লাহে লাহে উইদিন 1 মান্থ আমি ক্লিয়াৰ কৰি দিম।